শৰতৰ জোনাক ৰাতি বৃন্দাবনত গোপীসৱৰ সহিতে ৰাসক্ৰিয়া কৰিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰতিখন ৰাসথলী, সত্ৰ আৰু নামঘৰ। ৰাসলৈ মাজত মাথো আৰু এটা দিন বাকী। ৰাজ্যৰ প্ৰতিখন সত্ৰ, নামঘৰ আৰু মঞ্চত উদযাপিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। শিল্পীৰ কণ্ঠত গুঞ্জৰিত হ'ব শৰৎকালৰ ৰাতি অতি বিতোপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন। শৰৎকালৰ আগমনৰ লগে লগে ৰাস পূৰ্ণিমাত অসমীয়া সমাজ জীৱনৰ ইষ্টদেৱতা ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিবৰ বাবে সকলো ব্যাকুল হৈ পৰে। শৰতৰ ৰাস পূৰ্ণিমাত অসমৰ প্ৰতিখন সত্ৰ, নামঘৰ, অনুষ্ঠান প্ৰতিষ্ঠানত আৰম্ভ হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ক'ৰবাত যদি কংসালয়, ক'ৰবাত মহাৰাস, আকৌ ক'ৰবাত শিশুলীলাৰ লগতে মহাৰাসো অনুষ্ঠিত হয়। আকাশত নিনাদিত দৈৱবাণীক যথাৰ্থ ৰূপ দিবলৈ, অত্যাচাৰী অনাচাৰী অহংকাৰী কংসক নিধন কৰিবলৈ এতিয়া সম্পূৰ্ণ সাজু হৈছে ৰাসথলীসমূহ। সমান্তৰালকৈ সাজু হৈছে বাক্সা জিলাৰ অন্যতম দীঘলডঙা মাদুলিবাৰীৰ ৬৭ সংখ্যক ৰাস উদযাপন সমিতি। সোণালী জয়ন্তী বৰ্ষ গৰকা এই ৰাসথলীত ব্যস্ত এতিয়া শিল্পী, কলাকুশলী আৰু স্থানীয় ৰাইজ। অহা ১৫ নৱেম্বৰৰ পৰা ২১ তাৰিখলৈ অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱত নাট্যদল, নৃত্য, নাগাৰা নাম, ঢুলীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া, ভাগৱত পাঠ আদিকে ধৰি ভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৭ সংখ্যক BC ব্লক মাদুলিবাৰীৰ ৰাস মহোৎসৱ উদযাপন কৰাৰ কথা ক'লে উদযাপন সমিতিৰ সম্পাদক পংকজ নাথে। এইবাৰ ৬৭তম আৰু এই ৬৭তম ৰাস পূজা আমি অতি উলহ মালহেৰে পালন কৰাৰ বাবে যোজা কৰিছোঁ। আমাৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ ১৫ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ, আৰু এই ৭ দিন আমাৰ সম্পূৰ্ণ কাৰ্যসূচীৰে ইতিমধ্যে গঠা হৈ গৈছে। আমাৰ অন্তিম দিনাখন আমি কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক আহ্বান জনাইছোঁ, আৰু তেখেতে সেইদিনাখন ইয়াত গীত পৰিৱেশন কৰিব। বিভিন্ন জাতি জনগোষ্ঠী মিলি, যেনে আমাৰ গোৰ্খা ভাইসকল আছে, বড়ো ভাইসকল আছে, আমি হিন্দু মুছলিম নিৰ্বিশেষে এই ৰাসখন আমি উদযাপন কৰি আছোঁ, আৰু এইটোৱে আমাৰ এই অঞ্চলৰ মহত্ব বুলি আমি ভাবোঁ। হিন্দু, মুছলমান, বড়ো, আদিবাসী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি মাদুলিবাৰীৰ ৰাস মহোৎসৱ। বিভিন্ন জনগোষ্ঠীয় ৰাইজ, হিন্দু, মুছলমান, বড়ো, কছাৰী, নেপালী, আদিবাসীসকলে ঐক্যবদ্ধভাৱে এই ৰাসখলা আজিৰ পৰা ৬৮ বছৰ আগতে আৰম্ভ হৈছিল। এতিয়া মাজতে ১ বছৰ গেছ যোৱাৰ কাৰণে এবাৰ ৬৭তম হ'ল আমাৰ। যিয়ে নহওক, আমাৰ এই বৰণীয়া যিটো ৰাস মহোৎসৱ, ইয়াত প্ৰতি বছৰৰ দৰে এইবাৰো ৭ দিনীয়া প্ৰগ্ৰেম ৰখা গৈছে। প্ৰথম দিনৰ পৰা শেষৰ দিনলৈকে বিভিন্ন প্ৰগ্ৰেম আমাৰ আছে। ডেন্স কম্পিটিশ্যন আছে, মুকলি ডেন্স আছে, মুকলি গায়ক আছে, আৰু এনেও দুদিন ১৯ তাৰিখ আৰু বোধহয় ২১ তাৰিখ এই দুদিন গায়ক আছে, ফাংচন হ'ব। তাৰোপৰি দুদিনীয়া নাটক আছে। তাৰপিছত ঢুলীয়াটো থাকেই কম্পালচৰি, সেইটো ক'ব লগা নাই। উলহ মালহেৰে পতাৰ কাৰণে আমি যোজা কৰিছোঁ। যোৱা বছৰ কিছু অলপ খাম খেলি হৈছিল, কিন্তু এইবাৰ সেই খাম খেলিটো আমাৰ মাজত নাই। আমি পুনৰ আগৰ নিচিনাকৈ কৰি আছোঁ। যেনেকৈ আগতে আমি কলগছ কাটি আনি, কলৰ পাত কাটি আনি চাইনা দিছিলোঁ, মাটিত খেৰ পাৰি মানুহ বহুৱাইছিলোঁ। এতিয়াতো বহুত ডেভেলপ। এই ডেভেলপক লক্ষ্য কৰি আমি আজি গোটেই ৰাইজে লগ লাগি ৰাসখন আৰু বেছি উন্নত কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। ভৱিষ্যতে এই আশা আমাৰ আছে। গতিকে এইখিনিয়ে ৰাস সম্পৰ্কে হৈছিল। তেতিয়াও কৈছিলোঁ যে আমাৰ যিটো সমন্বয়, হিন্দু, মুছলিম, অন্যান্য ধৰ্মীয় সম্প্ৰদায়ৰ লগত যিটো আমাৰ সমন্বয়, এই সমন্বয়টো এতিয়ালৈকে চলি আছে আৰু নিশ্চয় ভৱিষ্যতলৈ চলি থাকিব, এয়ে আমাৰ আশা। সভাপতিৰ দায়িত্বত কোন আছে? সভাপতিৰ দায়িত্বত আছে ৰুদ্ৰ ঢাকাল। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিকানী।